Welcome to my YouTube channel HR Educational Hub মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ফাইনালি বৰপেটা জিলাৰ কাৰণে হাফ ইয়াৰলি এক্সামিনেশ্যনৰ কাৰণে প্ৰগ্ৰামটো আহি গল মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ কাৰণে WhatsApp গ্ৰুপ বনোৱা হৈছে তোমালোকে WhatsApp গ্ৰুপত জয়েন হোৱা আৰু তোমালোকৰ জিলাত যদি হাফ ইয়াৰলি এক্সাম শেষ হৈ যায় তেতিয়া হলে 7002824673 এটো মোৰ পাৰ্সোনাল WhatsApp নম্বৰ হয় তোমালোকে এটো সেভ কৰি ৰাখা এটো নম্বৰত তোমালোকে PDF আকাৰে মোক কোৱেশ্চন পেপাৰবোৰ পঠাই দিবা তোমালোকক মই কোৱেশ্চন পেপাৰত 100% সলিউশন দি দিম মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে প্ৰথমতে এই প্ৰগ্ৰামটো চাই লোৱা তাৰ পিছত আমি আলোচনা কৰিম যে তোমালোকে হাফ ইয়াৰলি এক্সামিনেশ্যন প্ৰি-বোৰ্ড এক্সামিনেশ্যন আৰু তোমালোকৰ যেটো ফাইনাল এক্সাম হ'ব সেই এক্সামত কেনেদৰে তোমালোকে 90+ স্কোৰ কৰিব পাৰা সেই বিষয়ে আমি আলোচনা কৰিম তো প্ৰথমতে চোৱা এটো একেবাৰে আৰ্লি তোমাৰ এক্সামটো স্টাৰ্ট হ'ব ইয়াতে চোৱা তোমাৰ 19 ৰ পৰা এক্সাম স্টাৰ্ট হৈ যাব এটো চোৱা 19 তাৰিখৰ পৰা এক্সাম স্টাৰ্ট হ'ব আৰু তোমালোকৰ ইয়াতে মৰ্নিংৰ কি আছে সব মৰ্নিংত তোমাৰ 9 ৰ কাৰণে ইংলিশ আছে আৰু 10 ৰ কাৰণে কি আছে ইংলিশ আছে তাৰ পিছত তোমাৰ 20 তাৰিখে সব মাজত গ্যাপ দিয়া নাই তো তোমালোকে তেনেদৰে প্ৰিপেয়াৰ হ'ব লাগিব মাজত কিন্তু গ্যাপ দিয়া নাই সো ইয়াতে ইংলিশৰ পিছত আছে তোমাৰ সোশ্যাল সায়েন্স আছে 9 ৰ কাৰণে আৰু 10 ত আছে কি MIL অল MIL মানে ইয়াতে তোমাৰ এছামিছ আহিব পাৰে তাৰ পিছত তোমাৰ হিন্দীও আহিব পাৰে তাৰ পিছত চোৱা ইয়াতে মাত্ৰ এদিন গ্যাপ দিছে 20-21 তাৰিখে বন্ধ আছে তাৰ পিছত আছে 22 তাৰিখ 22 তাৰিখে তোমাৰ 9 তো ম্যাথছ আছে আৰু 10 তো কি আছে ম্যাথছ আছে আৰু 23 তোমাৰ কি আছে সো 9 ত আছে আসামিজ বা তোমাৰ MIL সাবজেক্টস আছে আৰু তোমাৰ ইয়াতে সো সোশ্যাল সায়েন্স আছে ইয়াতে সো কিন্তু ইয়াতে 22 তাৰিখে তোমালোকৰ ম্যাথছ দি দিছে আৰু ইফালে সোশ্যাল সায়েন্স দিছে মাজতে গ্যাপ দিয়া নাই তো ইয়াতে গ্যাপ এটা দিব লাগিছিল একচুয়ালি এতে সো দুদিন গ্যাপ দিছে এটো ভালো হৈছে এটো সো তোমাৰ 25 ত আছে সায়েন্স 9 ৰ কাৰণে সায়েন্স আছে আৰু 10 ৰ কাৰণে জেনাৰেল সায়েন্স আছে 26 ত আছে ইলেক্টিভ অল ইলেক্টিভ আছে 9 ৰ কাৰণে আৰু 10 ৰ কাৰণে ইলেক্টিভ আছে আৰু 27 ত আছে প্ৰ্যাকটিক্যাল 9 ৰো প্ৰ্যাকটিক্যাল আছে 10 ৰো প্ৰ্যাকটিক্যাল আছে তো মৰমৰ ছাত্ৰ-ছাত্ৰী সকল এতিয়া কথা হল যে তোমালোকে কেনেদৰে স্টাডি কৰিবা তো সোয়া স্টাডি কৰাৰ কাৰণে প্ৰথমতে তুমি কি কৰিব লাগিব সেলফ স্টাডি কৰিব লাগিব সেলফ স্টাডি এটো আটাইতকৈ ভাল পদ্ধতি যেটো তোমাৰ বুক যিবোৰ আছে তোমালোকৰ মেইন বুকস সেই বুকসবোৰ তোমালোকে পঢ়িব লাগিব 2 নম্বৰ তোমালোকৰ যিবোৰ কোৱেশ্চন পেপাৰ আছে ধৰলা লাষ্ট ইয়াৰৰ যিবোৰ কোৱেশ্চন পেপাৰ আছে মানে যোৱা বছৰ যিবোৰ কোৱেশ্চন পেপাৰ আছে সেই কোৱেশ্চন পেপাৰবোৰ তুমি সলভ আউট কৰিব লাগিব আৰু ইয়াৰে পৰা তোমালোকৰ 99% কোৱেশ্চন মোৰ চেনেলতে আপলোড কৰা আছে তোমালোকে প্লেলিষ্টত গৈ হেবোৰ চাব পাৰা 3 নম্বৰ এই নতুনকৈ মানে যেটো নিউ প্যাটাৰ্নৰ যেটো MCQ আহিছে হেটোৰ লগত ৰিলেটেড কৰি তোমালোকে সায়েন্স ম্যাথছ সোশ্যাল সায়েন্স আৰু এছামিজ এই চাৰিটা সাবজেক্টৰ 100% মই তোমালোকক প্ৰিপাৰেচন কৰাম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি WhatsApp গ্ৰুপত জয়েন হোৱা WhatsApp গ্ৰুপৰ লিংক মই ডেসক্ৰিপচনত দি দিছো পাৰ্সোনাল WhatsApp নম্বৰো দি দিছো পাৰ্সোনাল WhatsApp নম্বৰটো আকৌ দিছো 7002824673 এটো মোৰ পাৰ্সোনাল WhatsApp নম্বৰ হয় তোমালোকৰ জিলাত হাফ ইয়াৰলি এক্সাম হৈ গলে এটো নম্বৰত কোৱেশ্চন পঠাই দিবা PDF আকাৰে মই সলিউশন কৰি দি দিম আৰু সায়েন্সৰ ম্যাথছৰ সোশ্যাল সায়েন্সৰ আৰু এছামিছত তোমালোকৰ হাফ ইয়াৰলি এক্সামিনেশ্যনত 99% কমন পোৱাকৈ তাৰ পিছত প্ৰি-বোৰ্ড এক্সামিনেশ্যন লগতে মেট্ৰিক পৰীক্ষাটো 99% কমন পোৱাকৈ মই তোমালোকক 100% প্ৰিপাৰেচন কৰাম 100% ফ্ৰী অফ কষ্ট প্ৰিপাৰেচন হ'ব তোমালোকৰ 1 টকা খৰচ নহয় গতিকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি WhatsAppত জয়েন হৈ লোৱা মৰমৰ ছাত্ৰ-ছাত্ৰী সকল তো তোমালোকে যিমান পাৰা ভিডিওটো শেয়াৰ কৰিবা যাতে সকলোৱে গম পায় যে এক্সামটো আহিয়ে গল তো আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিওলৈ ধন্যবাদ